আৰু এইফালে উঠি পেলাই মই আহি গ'লোঁ 8:30মান বাজিল এতিয়া। আৰু গাইজ যি হিচাপত মাছ থাকিব লাগিছিল সেই হিচাপত মাছ নাই। আৰু গাইজ আমি অলপ অলি ধলি এটা জেগাত যাব ওলাইছোঁ। এইফালে গাইজ পাকে হোৱা নাই চাইকেলৰ মাছ ৰিকু কেনে লাগিল? গধূলি ফুৰিব আহি বঢ়িয়া লাগিব। হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালতো। আকৌ এটি নতুন ভ্লগৰ এতিয়া আপোনালোকক স্বাগতম জনালোঁ। আৰু এইফালে উঠি পেলাই মই আহি গ'লোঁ 8:30মান বাজিল এতিয়া। আৰু বোলো ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ, তো সেইবাবে এইফালে বাটৰ ফালে ওলাই আহিলোঁ। আৰু আমাৰ কঁঠাল চাওকহে, এই চাব পাৰে, এই দমে লাগিছে। কি বৰমা মাছ পালা? কেইটামান পাইছে গাইজ। মানে এইফালে এই বিলত আমাৰ এইফালে অলপ পানী বাচিল, এতিয়া শুকালে অলপ। এইবিলাক মেটেঙা হৈছে। আৰু এই মেটেঙাবিলাকো জ্বালা দি দিয়ে গাইছ, মানে এই মাছ মাৰিবই নোৱাৰা হৈছে। তো মেটেঙাবিলাক এনেকৈ বুটাই গুচাই আছে। আৰু ইপিনে ঢেঁকীজালো পাতিছিল, কিন্তু পানী শুকোৱাৰ বাবে ঢেঁকীজালখন নুমাই থৈ দিছে। আৰু গাইজ যি হিচাপত মাছ থাকিব লাগিছিল সেই হিচাপত মাছ নাই, এটা দুটা উঠে কেতিয়াবা। আৰু আমাৰ ছাগলীকেইটাকো কি ক'বহে গাইজ, এই দিনত দিনটা খালি এনেকৈ বাগা দি থাকে, ক'তো ঘাঁহ চাহ খাব নাযায়। এই ঘৰত যি পায় তাকে খায় খালি, সেইকাৰণে চেহেৰা পাতিয়ে নোহোৱা হৈ গৈছে। যা অলপ ক'ৰবাত ঘাঁহ খাব যা, নাই নাযায়। এই অৱস্থা আৰু গৰু ছাগলৰ। আৰু বাৰিষা দিন ক'ত যাব, মানে ফিল্ডত যাব পাৰে কিন্তু নাযায় আমাৰ এইফালে। আৰু কি হয় দিনটো চাই থাকচোন, বনাই আছোঁ ভ্লগটো। আৰু গাইজ ৰাতিপুৱা চাহ কাপ আহি গ'ল। ইফালে লৈছোঁ লাল চাহ, খলা চাপৰি পিঠা আৰু তেল পিঠা। তো বঢ়িয়াকৈ খাই লওঁ দিয়ক। আৰু গাইজ আমি অলপ অলি ধলি এটা জেগাত যাব ওলাইছোঁ ৰ'ব, মানে অলপ ফুৰি আহোঁ আৰু দেখুৱাই আছোঁ ৰ'ব ক'ত যাই আছোঁ। ইফালে বৰষুণো দিব ধৰিছে, মানে চাটা তাটা নানিলেও জিকি মাৰিব লাগিব চাগে। দেখোন দুটাই চাইকেল লৈছোঁ, এইফালে টিকো অলি লৈছে। আৰু গাইজ ৰাস্তাখনো চাব পাৰে কি ধুনীয়া লগা হৈছে, মানে অলপ বহল কৰিলে ন, সেইকাৰণে বঢ়িয়া লগা হৈছে। ছাগলৰ চাৰণটা মৰব কেতিয়াবা, ক'ত বাগাত দি আছে। আৰু গাইছে এই ঔষধটা দেখিছে না, মানে চাইকেল চলালে বিৰাট দিগদাৰ, এই পেডেল মাৰিবই নোৱাৰি। এই ফাইনেলি কিবা কৰি উঠছোঁ দে। আৰু সেইফালে এইটো বকনদীৰ ওপৰত দলংখন এখন, তো চাবৰে ধাৰ চাব ৰ'ব, এইয়া তামাম ধাৰ। ইপিনে আৰু বেছি, মানে এইফালে আগতে পুৰণি দলংখন এইফালে আছিল, এইপিনে আৰু নতুন পাকাকৈ বনাইছে যিহেতু। এয়া এইখন আগৰ পুৰণি কাঠৰ দলংখন আছিল। হা এই কিয় নৰি এই গাইছ, মই সাঁতোৰাত কিন্তু প্ৰ দেই, একেবাৰে যিমান ধাৰ হ'লেও পাৰোঁ, মানে নচলোঁ আগতে। আৰু মই সাঁতোৰা নিজে শিকিছোঁ, কোনো কাৰো মানে হেল্প লোৱা নাই। মোবাইলত মানে কি 9ৰ বছৰত আমি গৰমৰ বন্ধত মানে এনেকুৱা এটা প্ৰতিজ্ঞা ল'লোঁ, মানে শিকিবই লাগিব। তো সেনেকৈ মই মোবাইলত চালোঁ, মোবাইলত চাই পেলাই বঢ়িয়াকৈ কেনে মচনত শিকিব পাৰি। আৰু তো আমাৰ আগৰ পুখুৰীটোত যাই পেলাই শিকি লৈছোঁ। এতিয়া পাৰোঁ আৰু হাই ফাই প্ৰ' লেভেলত হৈ গৈছোঁ। তো সেইকাৰণে আজি যাব পাৰোঁ, যদি চান্স মিলে, সময় মিলে, বঢ়িয়াকৈ গা ধুব যাম নদীত। তো এতিয়া আৰু যাই থাকোঁ দিয়ক, দেৰি হৈছে। কিহে আহো ৰ, এইফালে গাইছ পাকে হোৱা নাই চাইকেলৰ মাছ চেচ দে জেৰা উঠি গাড়ী চেচ। মানে এইফালে ফিনিচিংটো দিয়া নাই, এই এনে পাক্কাখিনি মানে শিলখিনি পাতি থৈ দিছে আলকাট্ৰা লৈ পেলাই। ফিনিচিংটা দিলে ভাল হ'ব। এই গাইজ মানে আহিলোঁ ৰ'ব, কিন্তু আপোনালোকক দেখুওৱা নহ'ল, মানে এটা বিশেষ কামৰ বাবে গৈছিলোঁ ৰ'ব, কিন্তু ভ্লগ বনাই নহ'ল, পাহৰি গৈছোঁ। দে একো নহয় দে, এতিয়া এটা জেগাত যাই আছোঁ। আৰু গাইজ এতিয়া আমি আহিছোঁ ৰ'ব এটা এনেকুৱা জেগাত, মানে আমাৰ গাঁৱত এটা নতুনকৈ পাৰ্ক হ'ব যাই আছে। মানে পাৰ্কো ঠিক নহয়, মানে এটা পুখুৰী খান্দি আছে ডাঙৰকৈ, চৰকাৰৰ ফালৰ পৰা আহিছে। তো চাই যাওক কেনেকৈ বনাই আছে বা এইটোৱে মানে
আৰু পুখুৰীও মানে এলাপাচা পুখুৰী নহয়হে গাইছ, বহুতো ডাঙৰকৈ বনাইছে আৰু তাৰ বাউণ্ডাৰীটো মানে এনেকৈ বনাই আছে, তাতে মানে পাৰ্ক হ'ব আৰু পাছলৈ। তো চাব আহিলোঁ ৰ'ব, মানে বনাইহে আছে, এতিয়ালৈ হোৱা নাই। আৰু যদি হয় তেতিয়া আপোনালোকক এনেও দেখুৱাম। এতিয়া এনে আমি চাব আহিছোঁ, একবাৰো অহা নাছিলোঁ, তো চাই যাওঁ এবাৰ। আৰু গাইছ ইটোৱে হ'ল এইটো পুখুৰী, চাব পাৰে বহুত ডাঙৰকৈ খান্দিছে। আৰু এনেকৈ পাৰে পাৰে মানে এটা গছপুলি মাখান ৰোৱা হ'ব। মানে এইখিনি এনে বনাইহে থৈছে, লাহেকৈ এইবিলাকৰ মেৰামতিখিনি কৰিব। মেৰামতি মানে কি, পাক্কা চাকা কৰিব চাগে পাছলৈ। আৰু এইপিনে চাব পাৰে চ'লাৰ লাইটো দি দিছে, মানে প্ৰতিটো কোণতে এনেকৈ এটা এটাকৈ চ'লাৰ লাইট দি দিছে, যাতে ৰাতি হ'লে আৰু পোহৰ হৈ থাকে। কাৰণ এইফালে লাইটৰ ব্যৱস্থা নাই, কোনফালেৰে কাৰেণ্ট আহে কোনফালেদি আৰু আনিব বহুত জট। তো এতিয়া চ'লাৰ দিয়ে দি দিছে লাইটবিলাক এনেকৈ, আৰু পাছলৈ আৰু দিব পাৰে চাগে, কিন্তু এতিয়া 4টা এনেকৈ দি দিছে। আৰু এইটোৱে হ'ল আমাৰ বিলটো, মই তেতিয়া ৰাতিপুৱা দেখুওৱা। এই চাওকচোন মেটেকাবিলাক কেনেকৈ জমা হৈ গৈছে। এই মেটেকা মাখানো হৈ দিয়ে গাইছ, মানে অলপ সময়তে বহুতখিনি মানে হিউজ লেভেলৰ মেটেকা হৈ যায়। এই ইয়াতো চাব পাৰে গোটেই একদম মেটেঙা মেটেঙা মেটেঙা, চাইডে চাইডে খালি মেটেঙাই হৈ গৈছে। আৰু এইফালে ভেটফুলবিলাক, এই ভেটফুলবিলাক ফুলিলে ভাল লাগিব দিয়কচোন। আৰু মাছ চাছ দিছেনে নাই বা, মাছ দিব চাগে। আৰু মাছ চাছ দিলে এতিয়া ভালো লাগিব দিয়কচোন, ৰাইজৰ ফালৰ পৰাই দিব চাগে, কি বা কৰে নাজানো দিয়কচোন। আৰু এইটো পুখুৰীৰ ছাইডতে আছে আমাৰ এইটো বিলটো, আৰু এইটো বিলটো আমাৰ একদম গাঁৱৰ মাজেদি গৈছে। আৰু চাব পাৰে এই মেটেঙা চাইডৰ চাইডে। আৰু এইপিনে বনাই আছিলহে, এই খহিব ধৰিলে, মানে এই বৰষুণ অহা দৰে পানীত ধৰি মানে মাটিখিনি নতুনকৈ বহাইছিল পুখুৰীটো খান্দি পেলাই, সেইকাৰণে গোটেই ৱালখন ভাঙি গৈছে। জেঠাখন কি কৰবি ইয়াতে, কি কৰা? অঁ গছ তামোল জব কাটিব পাৰে, তামোল পুলি মেইন মধুৰিআম। তো জেঠাইখন এনেকৈ এই গাঁটাবিলাক খুন্দি আছে তামোলৰ বাবে। আৰু আপোনালোকক এটা 3D মডেল দেখুৱাই আছোঁ ৰ'ব, মানে যিদৰে ইয়াতে গছপুলিবিলাক পোতা হৈছে, তো এনেদৰে গছপুলিবিলাক পোতা হ'ব, চাইডে চাইডে তামোলবিলাক এনেকৈ পুতি দিব। আৰু এয়া প্ৰধানমন্ত্ৰী অমৃত সৰোবৰ আঁচনিৰ দ্বাৰা কৰা হৈছে। আৰু অসমত প্ৰায় 2625টা এনেদৰে পুখুৰী খন্দা হৈছে, আৰু গোটেইখিনি কাম কমপ্লিট হ'লে প্ৰায় এনেদৰে দেখা হ'ব। এইফালে টিকু আছে, টিকু কেনে লাগিল? মানে পাছলৈ আমাক লৈ ভাল হ'ব আৰু, যিহেতু ইয়াতে বঢ়িয়াকৈ আলিবিলাক আছে, ইয়াতে কাষে কাষে যেনেকৈ গছপুলি পুতিব, তো ফুৰবা আহি গধূলি ফুৰবা আহি বঢ়িয়া লাগিব। যিসকলে নাজানে বস্তুটো ক'ত হৈ আছে কৈ দিছোঁ, যে আমাৰ এই ভালুকটা সত্ৰৰ পৰা দক্ষিণ পিনে যোনটো ৰাস্তা আছে, তো সেই পিনেৰে সোমাই আহিলে এইটো পুখুৰীটো আছে। আৰু যিসকলে আহিব খোজে তো আহিব পাৰে, কিন্তু এতিয়ালৈ গোটেই কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে ভাল লাগিব। আৰু চাওকচোন এতিয়া ঘৰলৈ যাওঁ আৰু ভ্লগটো কণ্টিনিউ কৰি আছোঁ। আৰু এয়া বহুতে চিনিয়ে পায় আমাৰ ভালুকটা সত্ৰখন। তো ভালুকটা সত্ৰৰ পৰা যোনখন ফিল্ড আছে, তো তাৰে দক্ষিণ ফালেৰে এনেকৈ গ'লে আপোনালোকে পুখুৰীটো দেখা পাব। তো যিসকলে আহিব বিচাৰে আহিব পাৰে, কিন্তু এতিয়ালৈ কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে আহিব তেতিয়া ভাল পাব। এই গাইজ কি ক'বি, ফুৰি মানে আহিছিলোঁহে, আৰু ফাদাৰে ক'লে যে হেৰি কণ্ট্ৰলৰ চাউলখিনি লৈ আহ, তো দুটাই আৰু কণ্ট্ৰলৰ চাউলখিনি আনবা আহিছোঁ। এতিয়া যাই লওঁ ৰ'ব, কণ্ট্ৰলৰ চাউলখিনি ওলাই পেলাই এবাৰ ঘৰত যাওঁ। আৰু গাইজ আমাৰ ইপিনে ৰেচন কাৰ্ডৰ ফিংগাৰপ্ৰিণ্ট লৈ আছে, মানে ঘৰৰ প্ৰত্যেকজন মানুহৰে, তো সেইবাবে বহুত ভিৰ হৈ আছে। তো যি কি নহওক পটাপট চাউলখিনি লৈ পেলাই এতিয়া ঘৰত যাওঁ। আৰু গাইজ দুপৰীয়া ভ্লগ কৰে নহ'ল, মানে তাৰ পৰা আহি পেলাই এতিয়া গধূলিহে ভ্লগটো কৰিব ওলাইছোঁ। মানে খেলিব গ'লোঁ, খেলি আহি পেলাই এতিয়া গা চা ধুই মোবাইলটো হাতত লৈছোঁ। তো যি কি নহওক এতিয়া গধূলি হ'ল আৰু বৰষুণ দিছে, পূৰা ধাৰাসাৰ বৰষুণ, আৰু কি ভ্লগ কৰবি, ক'তনো যাম। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আৰু বহুতে চাগে আমাৰ ভণ্টিক দেখা নাই, মানে তাই গৈছে গুৱাহাটীত। তো গুৱাহাটীত আমাৰ বাইদেউৰ মানে জেঠীমাহঁতৰ বাইদেউৰ ছোৱালীজনীৰ অন্নপ্ৰসন্ন আছে, তো তাৰ বাবে তাই গৈছে আগতীয়াকৈ, আমিও যাম বাৰু। তো তাৰ বাবে দেখা পোৱা নাই তাইক। আৰু এতিয়া ভ্লগটো এণ্ড কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। যদি
চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ এইখিনিয়ে, বাই বাই।